বন্ধুসকল, এয়া আছোঁ মই বংগ ভৱনৰ সন্মুখত আৰু মই কোনো কলকাতাত নাই, ৱেষ্ট বেংগলত নাই। মই আছোঁ এতিয়া চণ্ডীগড়ত আৰু চণ্ডীগড়ত তেনেকৈ বঙালী লোকবিলাকৰ বংগ ভৱন আছে, সাংস্কৃতিক ভৱন আছে। ইয়াত ডাঙৰকৈ দুৰ্গা পূজা হয়, তাকে চাম বুলি আহিছোঁ। নমস্কাৰ বন্ধুসকল, জয় আই অসম। মই আছোঁ এতিয়া চণ্ডীগড়ত আৰু মই আজি পাঞ্জাৱৰ পৰা অহা 2 দিন হ'ল চণ্ডীগড়ত। আজি বিজয় দশমীৰ দিনা ওলাই আহিছোঁ। এনেকৈ চণ্ডীগড়ৰ ছেক্টৰ 35ত থকা বঙালী লোকবিলাকৰ এইটো সাংস্কৃতিক ভৱন হয়, বংগ ভৱন। ইয়াতে ডাঙৰকৈ দুৰ্গা পূজা হয় ইয়াৰ ভিতৰত, তাকে চাওঁ বুলি ওলাই আহিলোঁ। যদিও বা মন ভাল নহয় জুবিন দাক হেৰুৱাৰ পৰাই, তথাপিও আজি ওলাই আহিলোঁ। ভাবিলোঁ জুবিন দাৰ হৈ দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা কৰিম, জুবিন দাই যাতে সোনকালে ন্যায় পায়, তাকো এটা আশা কৰি কিনে এনেকৈ ওলাই আহিলোঁ। তেনেহ'লে বন্ধুসকল, এইখন হ'ল মেইন গেট। ইয়াৰ পৰাই মই ভিতৰত যাম, গৈ কিনে দেখাই আছোঁ ভিতৰত কেনেকুৱা এটা পৰিৱেশ। আৰু ইয়াত যিমানবিলাক মানুহ লগ পাইছোঁ, বেছিভাগ কলকাতাৰে বা বাঙালী মানুহেই পাইছোঁ ইয়াত। অসমীয়া মানুহ কিন্তু ক'তো লগ পোৱা নাই এতিয়াও। যাওঁ তেনেহ'লে ভিতৰত। আৰু এইখন মেইন গেটৰ আপুনি যদি ভালকৈ চাই, তলত সৰুকৈ ইংৰাজীত লিখাই আছে ছেক্টৰ 35 চণ্ডীগড় বুলি। ইয়াত মানে ফোন নম্বৰো দিয়াই আছে। বাঙালী ভৱনৰ সাংস্কৃতিক ভৱনটো যিটো, কোনোবা যদি বাঙালী মানুহে মোৰ ভিডিঅ'টো চাই আছে, তেওঁলোকেও যদি কেতিয়াবা আহে, ইয়াত আহিব পাৰে চণ্ডীগড়ৰ বাঙালী ভৱনত। বংগ ভৱন বুলি কয় এইটো। ইয়াত দেখা পাইছে, এনেকৈ ভিতৰত যাই আছোঁ। এইবিলাক দোকান চোকান এনেকৈ কিবা কানি বহিছে ইয়াত। ভিতৰত গৈ কিনে দেখাওঁ মূল যিটো মণ্ডপ। এয়া আহি পালোঁ মূল মণ্ডপটোলৈ আৰু আগৰ পিনে এয়া মা দুৰ্গা মাৰ প্ৰতিমা। এতিয়া ভক্তৰ বহুত ভিৰ আৰু ইয়াত যিমানবিলাক মই লোকক লগ পাইছোঁ, বেছিভাগেই কলকাতাৰ পৰা আহিছে। মই এজন দুজনৰ লগত কথাও পাতিছিলোঁ। বেছিভাগ মানুহে মানে ইয়াত কলকাতাৰ পৰা আহিছে, বঙালী মানুহেই বেছি আছে ইয়াত। আৰু চণ্ডীগড়ত ইয়াৰ উপৰিও আৰু কেইবা জেগাতো দুৰ্গা পূজা হয়। মই অহাৰ আগতো মানে নেটত চাৰ্চ কৰি চাইছিলোঁ আৰু দেখাও পাইছোঁ এখন দুখন, কিন্তু মোৰ থকা ঠাইখিনি প্ৰায় এইখনেই ওচৰ আছিল, সেইটো কাৰণে আহিলোঁ ইয়াতে। এতিয়া মই অকণমান পেণ্ডেলটো দেখাই আছোঁ। এটা খুব ধুনীয়া দুৰ্গা পূজাৰ পেণ্ডেল, ৰংচঙীয়া, গোটেই এচি চেচি পাংখা চাংখা চাৰিওফালে লগাই থৈ দিছে, ভক্তই যাতে একো অসুবিধা নাপায়। আৰু মই ইয়াত আহি অকণমান আমাৰ তাতকৈ অসমতকৈ মানে দুৰ্গা পূজাখন অকণ বেলেগ দেখা পালোঁ। কি বেলেগ দেখা পালোঁ সেয়া দেখাম। ইয়াত দেখা পাইছে মঞ্চ এখন, বংগীয় সাংস্কৃতিক সন্মিলন ৰংগমঞ্চ। ইয়াত মানে কি বঙালী লোকবিলাকৰ কিবা সাংস্কৃতিক প্ৰগ্ৰেমবিলাকো ইয়াত হয় চাগে, যিহেতু কি এইটো সাংস্কৃতিক ভৱন হয়। ইয়াত দেখা পাইছে ধুনীয়া এটা পেণ্ডেল। বহুত এতিয়া ভিৰ নহয় বাৰু, আজিৰ কাৰণ বিজয় দশমী, সেইটোৰ কাৰণে চাগে এতিয়া ভিৰ হোৱা নাই। সন্ধিয়ালৈকে হ'ব দেৱী বিসৰ্জন দিয়াৰ সময়ত, আৰু কি ঠিক আজি বিসৰ্জন নিদিবও পাৰে, মই সুধি ল'ম বাৰু। ইয়াত দেখা পাইছে। তেনেহ'লে বেছি দেৰি নকৰোঁ, দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, জুবিন দাই যাতে ন্যায় পায়। তেনেহ'লে বন্ধুসকল, বেছি দেৰি নকৰোঁ, আমি সকলোৱে একগোট হৈ কিনে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, জুবিন দাই যাতে সোনকালে ন্যায় পায় তাৰ কাৰণে। আৰু মই ইয়াত ভোগ গ্ৰহণো কৰিম, তাকো দেখাম আপোনালোকক। কি ভোগত কি খাব দিয়ে, কি ব্যৱস্থা আছে, তাকো দেখাম। এতিয়া মই কৈছিলোঁ যে ভিডিঅ'টোৰ আগত মানে কিবা আমাৰ তাত দুৰ্গা পূজাতকৈ অকণমান কিবা এটা বেলেগ দেখা পাইছোঁ। ইয়াত দেখা পাইছে গোটেই মূৰ্তিটোক মানে আগুৰি ধৰিছে আৰু সকলোৱে মানে মা দুৰ্গা মাৰ গালত সিন্দুৰ লগাইছে, ফুট দিছে আৰু পাণ হাতত লৈ কিনে পানেদি এনেকৈ হেৰি কৰি দিছে, পূজা কৰি দিছে পানেদি, পাণ তামোল লৈ আহিছে তেনেকৈ। আৰু চবৰে হাতে হাতে মিঠাই লৈ আহিছে, প্ৰসাদ। আমাৰ তাত ধৰক বুট মগু তেনেকৈয়ে দিয়া হয়, কল কমলা তেনেকৈ প্ৰসাদ দিয়া হয়। ইয়াত মানে সকলোৱে মিঠাই লৈ আহিছে আৰু সকলোৱে দেখা পাইছে এয়া দেৱী মাক ফুট লগাই আছে সিন্দুৰৰ আৰু পানেদি তাৰমানে পূজা কৰি আছে। সেইটো কাৰণে মই কৈছোঁ আমাৰ তাতকৈ অকণমান বেলেগ নেকি, তাকে ভাবিছোঁ মানে। বন্ধুসকল, এতিয়া ভোগ খাম মই দেৱী মাৰ ওচৰত
দৰ্শন হ'লোঁ। দেৱী মাৰ ওচৰত জুবিন দাই হৈও ন্যায় বিচাৰি প্ৰাৰ্থনা কৰিলোঁ। ইয়াত দেখা পাইছে ইয়াত মানে গোটেইখিনি চাহৰ পৰাই ভাতৰ পৰাই ৰুটি পুৰি সকলো ধৰণৰ সুবিধাই আছে। এতিয়া ভোগ গ্ৰহণ কৰিম দেৱী মাৰ। তাৰপিছত আকৌ যাম বেলেগ এটা দুৰ্গা পূজা মণ্ডপলৈ। ৰাৱণৰ মূৰ্তি চাম, দহনৰ কাৰণে যিবিলাক ৰাৱণৰ মূৰ্তি বনাইছে চণ্ডীগড়ত তাকো চাম। সকল দেখা পাইছে এয়া মা দুৰ্গা মাৰ প্ৰসাদ ল'লোঁ। এয়া পুৰি চব্জি, এতিয়া পুৰি চব্জি খাম। দেখা পাইছোঁ পিছফালে এইটো দুৰ্গা পূজা পেণ্ডেল হয়। এতিয়া ভোগ গ্ৰহণ কৰোঁ দুৰ্গা মাৰ, তাৰপিছত